ভিডিও এই ডক্টৰেন বাইদেউগৰাকী কথা এটা কৈছোঁ চৰকাৰী হস্পিটেলত কাম কৰি আপোনাক কোনে কৈছে চৰকাৰী হস্পিটেলত কাম কৰিবলৈ আপুনি ফ্ৰীত কৰি আছে নেকি আপোনাৰ কামেই মানুহক বুজোৱাটো আৰু আমি কি কৰি আছোঁ দুদিন আগতে এনেকুৱা এটা ঘটনা হ'ল কোন বাগানত তেনেকুৱা ডক্টৰ এজনীয়ে আমাৰ মানুহক জাতিক লৈ কথা কৈছিলে কি হ'ল এইটো এতিয়া তাই চাকৰি কৰি আছে নে কি আছে নিউজ আহিলে ভাইৰেল হ'ল এতিয়া তাই কি কৰি আছে আমি কিবা এটা সঠিক সিদ্ধান্ত ল'ব লাগিব নহ'লে এনেকুৱা মানুহ আমাক বেজত কৰা মানুহ বহুত ওলাব ভিডিঅ'টো চাওক কিমান অপমান কৰিছে ৰাতি গৈছে কালি ৰাতি আমাৰ বৰবৰুৱা হস্পিটেলৰ হয় এইটো ৰাতি 9টা মানৰ কথা 9টা 10টা মানৰ কথা ভিডিঅ'টো মই ৰাতিয়ে পালোঁ আপলোড দিয়া নাছিলোঁ মোৰো গাটো বৰ বেয়া আৰু এই ডক্টৰ বাইদেউগৰাকীক কৈছোঁ মানুহক ভালকৈ ব্যৱহাৰ কৰক ইয়াক মানে কামৰ পৰা উলিয়াই দিব লাগে একেবাৰে সেই কৈছে প্ৰাইভেটত কৰক যাওক না য'তে কৰক মতলব নাই যদি চৰকাৰী চাকৰি কৰিব নাই তো এৰি দিয়ক ঘৰত বহি থাকক হস্পিটেলত আহিলে পেচেণ্ট চাব লাগিবই কি আবুল তাবুলৰ বকি দম দিছে এই ঠাইত মই থকালে চৰিয়াও পালোঁ হয় যে কাক চাওক না কেনেকুৱা ব্যৱহাৰ কৰিছে মানে বাপৰে যেনে মানে তাই ফ্ৰীতে আমাক ট্ৰিটমেণ্টখিনি দি আছে কৰি আছে আৰু হস্পিটেলৰো কথা কি ক'ম দৰৱৰ চব ফ্ৰী দৰৱ